অৰুণোদয় 4.0 পাবৰ কাৰণে আপোনালোকে আপোনালোকৰ নথিপত্ৰসমূহ এক্টিভ কৰি ৰাখক আৰু ৩,০০০কৈ টকা দিব, মাহে ৩,০০০কৈ টকা দিব। গতিকে এইবাৰ বহুত টকা পোৱালোকে পাব। সেয়া কাৰ কাৰ ভাগ্যত আছে নাজানো, কিন্তু আমি এটাই জানো যে যি 5টা পইণ্টছ দিছে সেইকেইটা আমি সাজু কৰি ৰাখিম। আৰু আমি বিশেষকৈ আমাৰ আধাৰ কাৰ্ডখন আমাৰ বেংক একাউণ্টৰ লগত লিংক আছে নাই সেইটো চাব লাগিব। বাকী চৰকাৰী চাকৰি যদি কাৰোবাৰ ঘৰত আছে তেওঁলোকক সেই এইবাৰ 4.0 অৰুণোদয় আঁচনি নিদিয়ে বুলি জানিছোঁ, কিন্তু সেয়া মানে লিখিলেহে দেখিম বুলি কথা এষাৰ আছে নহয়, তেতিয়াহে তাৰ প্ৰমাণ পাম। দ্বিতীয়তে, যদিহে কাৰোবাৰ ঘৰত চাকৰি থকাই এতিয়ালৈকে অৰুণোদয় পাই আছে, আগতে পাইছিলে যে এতিয়া চাকৰি পোৱা সোপাই কোনোবাই পাইছে নহয় আগতে অৰুণোদয়খিনি চাকৰি থকা, সেইখিনি তেওঁলোকৰ কৰ্তন যাব বুলি গম পাইছোঁ। আৰু সেয়াও আমি লিখিলেহে দেখিম। আপোনালোকো সাজু থাকক, ময়ো সাজু থাকক। আমি অৰুণোদয় এইবাৰ সেই পইণ্টছকেইটা নিয়মমতে মানি পেলাই আমাক দিয়ে নে নিদিয়ে, কিন্তু মই যোগ্য হৈও এতিয়ালৈকে নাই পোৱা আৰু মই বিচাৰিও নাথাকোঁ। কাৰণ কষ্ট কৰি খাওঁতে এই বয়স পালোহি, পিছৰ কেইটা দিন থাকিম সেইটো চিন নাই। গতিকে সেই দিনকেইটাৰ কাৰণে ক'তো খাতিৰ কৰি 1 টকা পইচা বিচাৰি মাগিবলৈ নাযাওঁ। যদি প্ৰাপ্য বুলি ভাবে তেতিয়া দিয়ালোকে দিব। আৰু এইবিলাক দিবৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক নালাগে নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ওপৰৰ পৰা দিহে পঠাব, ওপৰৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই দি পঠিয়াব। তাৰপিছত মাজত মই পাম, মই পাই পেলাই মোৰ যাকে মন যায় মই তাকেই দিম। ছাপোজ ধৰিব পাৰিছেনে কথাটো? মানে মই বুলি কৈছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা ওপৰৰ পৰা বস্তুটো আহি মাজতে প্ৰায় কেইবাটাও ষ্টেচনত ৰ'বহি, আৰু সেই ষ্টেচনত ৰোৱাৰ পাছতে তলত টোপটো তলপকৈ পেলাই দিব। ধৰিব পৰালোকে যাৰ যাৰ মূৰৰ ওপৰে ওপৰে টোপ দিয়ে তেওঁলোকে পাব। গতিকে সেইকাৰণে আমি সেইবোৰ আশা কৰা আমাৰ নিচিনা সৰু মানুহে সেইবিলাক আশা কৰিব নোৱাৰোঁ। কিন্তু আমি ভোটটো দিবৰ সময়ত সেই সৰু মানুহে ভোটটো আমি দিওঁগৈ। লিখিলেহে দেখিম, মই যে কৈছোঁ সেইবিলাকো সঁচাকৈ লিখিলেহে দেখিম। কাৰণ বহুত দুখ পাই আছোঁ। কি হ'ল এটা কথা শুনক, ৰাজনীতি এতিয়া বিজেপি আছে চৰকাৰ, আমাৰ তিতাবৰতো বিজেপি। এতিয়া বিজেপি বা কংগ্ৰেছ বুলি ধৰি ৰাইজখনক ধৰিব নেকি চৰকাৰখনে? বা আমাৰ তিতাবৰ সমষ্টিত কংগ্ৰেছৰখিনিক কি একো নিদিব নেকি? বিজেপিখিনিকে দিব নেকি? মই কিন্তু একো ৰাজনীতিৰ ফালে কোনোফালে ৰাজনীতিৰ ফালে নাই, কি বিজেপি কি কংগ্ৰেছ কোনোফালে মই কোৱা নাই। কিন্তু ছোৱালী কালৰে পৰা য'তে চিঞৰ বাখৰ কৰি আহিছিলোঁ, এতিয়াও মই এইখন ঘৰত আহি এইখন ঘৰৰ মানুহৰ মততো মই নাই যোৱা। মোৰ নিজৰ মতে মই নিজে আছোঁ, নিজে ভোট দিছোঁ। ক'ত দিছোঁ সেয়া ভগৱানে জানে আৰু মই জানো। অতীজত য'ত আছিলোঁ ত'তেই মই একত থকা মানুহ, চিধা মানুহ। নকওঁ মই ভালৰি লগাই তোমাক দিছোঁ, ভাল পাইছোঁ, এইবিলাক মই নকওঁ। আৰু এতিয়া এই বয়সত মই মানুহক দেখুৱাই বিজেপিৰ পিছে পিছে বা কংগ্ৰেছৰ পিছে পিছে যাবলৈ নাই। এটাই কথা কওঁ, এই চৰকাৰখন আমাৰ অসমখনৰ কাম কৰিবলৈ লাগিলে কাম কৰিব অসমখনৰ। তাত কোনো পাৰ্টি বাচিব নোৱাৰে। আমাৰ তিতাবৰ সমষ্টিৰ MLA-জনে কোনো পাৰ্টি বাচিব নোৱাৰে। সমানভাৱে কাম কৰিব লাগিব। মই মোৰ কথা লৈ নাই কোৱা, সকলোকে সমান ভাবিব লাগিব। সেইজনে প্ৰকৃত ৰাজনীতিবিদ, পলিটিচিয়ান। এটা কথা মন কৰিব, যোগ্য হৈও 5টা বছৰত পাবলগীয়া বস্তু নাপালোঁ। যদি সেই 5টা বছৰত যোগ্য হৈও মই বাদ দিছোঁ, মোৰ আৰু আছে মানুহ, সেইসকল যোগ্যই যদি নাপায় তেতিয়া কিন্তু আমি এষাৰ মাত মাতিম। কাৰণ আমি একেবাৰে তলত থকা মানুহ, আৰু আমি কোনো বেমাইনী কাম নকৰোঁ, আমি কোনো 2 নম্বৰী নকৰোঁ। চিধা কথা, চিধা মানুহ। কাৰো ঘৰত গৈ বদনাম নাপাতোঁ, কাৰো ঘৰত গৈ একো কথা আলোচনা নকৰোঁ। নিজৰ ঘৰত থাকি নিজৰ কৰ্ম কৰোঁ, ল'ৰা ছোৱালী পঢ়োঁ, নিজৰ কাম কৰোঁ। তাৰ ভিতৰত আমি কোনোবাই কিবা দিয়ে নিদিয়ে দৰকাৰ নাই। যদিহে এটা কথাই কৈছোঁ, নিয়মৰ মতে কাম নাযায় তেতিয়া কিন্তু এষাৰ লাষ্টত মাতিম। আৰু সেয়া মই ইয়াত নামাতোঁ, য'ত মাতিব লাগে ত'ত মাতিম। কাৰণ মোৰো সন্তান আছে, যোগ্য হৈ আছে, সেয়া সময়ে ক'ব। এতিয়া আমি একো নকওঁ। আপোনালোকক জনালোঁ, যদি আপোনালোকৰো কিবা ক'ব লগা আছে কমেণ্ট কৰিব। নেক্সট ভিডিঅ'ত লগ পাম।